নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম কুশল শইকীয়া আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিছকাছ কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত আসাম পুলিচৰ এছআই এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনবিলাক মই ইয়াৰ আগতেও দুটা ভিডিঅ'ত ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত ডিছকাছ কৰিছিলোঁ আজি তৃতীয়টো ভিডিঅ' লৈ আহিছোঁ প্ৰতিটো ছেটতে মই 20টা কুৱেশ্যন ডিছকাছ কৰি আছোঁ আৰু প্ৰতিটো টপিকৰ ওপৰত ছাপ'জ ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি মই মিনিমাম 200ৰ পৰা 250 কুৱেশ্যন ডিছকাছ কৰিম প্ৰতিটো টপিকৰ ওপৰত ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত ইণ্ডিয়ান পলিটিৰ ওপৰত বা ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত তাৰ উপৰিও আপোনালোকে যে কৈ আছে মেথছৰ ভিডিঅ' কেইটামান বনাব লাগে বা মেথছৰ ওপৰত অলপ ডিছকাছ কৰিব লাগে তো যদি সময় হয় তেতিয়াহ'লে মই মেথছৰ ওপৰত ডিছকাছ কৰিম মিনিমাম আমি 100টা কুৱেশ্যন ইণ্ডিয়ান হিষ্ট্ৰী বনাইলোঁ তাৰপিছত পলিটিৰ ওপৰত অলপ কুৱেশ্যন ডিছকাছ কৰিলোঁ তাৰপিছত মই মেথছৰ ওপৰত ডিছকাছ কৰিম আৰু মেথছৰ ক্ষেত্ৰত টাইম লাগিব এটা ভিডিঅ' মিনিমাম 30 মিনিটছৰ পৰা 40 মিনিটছৰ হৈ যাব কিন্তু তাৰ লগতে আপোনালোকে যদি আমাৰ ছ'চিয়েল প্লেটফৰ্মবিলাকত জইন হ'ব বিচাৰে তেতিয়াহ'লে জইন হ'ব পাৰিব টেলিগ্ৰামত জইন হ'ব আসাম কম্পিটিটিভ এক্সাম বুলি আছে তাত চাৰ্চ কৰি চাব তাতে মই ইম্পৰ্টেণ্ট ভিডিঅ'বিলাকৰ লিংকবিলাক দি থাকোঁ আপোনালোকে নটিফিকেশ্যন নাপালেও ইয়াতে আপোনালোকে ভিডিঅ'বিলাক বিচাৰি পাই যাব ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 1 দ্য স্বৰাজ পাৰ্টি ৱাজ ফৰ্মড বাই স্বৰাজ পাৰ্টিটো কোনে গঠন কৰিছিলে তো যিখিনি অপশ্যন আছে মই অপশ্যনখিনিও পঢ়ি দিয়া নাই কাৰণ ভিডিঅ'ত এনেই টাইমবিলাক গুচি যায় তাতকৈ শুদ্ধ যিটো এনচাৰ হয় তাৰ ওপৰত আমি ডিছকাছ কৰিম তো স্বৰাজ পাৰ্টি কোনে গঠন কৰিছিলে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি CR দাস স্বৰাজ পাৰ্টিটো 1 জানুৱাৰী 1923 গঠন হৈছিলে আৰু দুয়োজন মিলি গঠন কৰিছিলে মতিলাল নেহেৰু যিজন আছিলে আমাৰ জৱাহৰলাল নেহেৰুৰ বাপেক মনত ৰাখিব পাৰে মতিলাল নেহেৰু আছিলে হয়তো জানি আৰু চিত্ৰৰঞ্জন দাস এওঁলোক দুয়োজন মিলি স্বৰাজ পাৰ্টিটো গঠন কৰিছিলে চ' ইয়াত কাৰেক্ট এনচাৰটো হ'ব CR দাস এই যিটো নেহেৰু দি আছে এইটো কিন্তু ইয়াৰ কাৰেক্ট এনচাৰ নহ'ব CR দাসৰ গুৰুত্বটো বেছি আছিলে স্বৰাজ পাৰ্টিৰ ক্ষেত্ৰত গঠন কৰাৰ ক্ষেত্ৰত চ' কাৰেক্ট এনচাৰটো হ'ব CR দাস নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 2 হু ফৰ্মড আৰ্য সমাজ গঠন কৰা ব্যক্তিজন কোন আছিলে তো যিখিনি অপশ্যন আছে তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ A দয়ানন্দ সৰস্বতী তেওঁ আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিলে তো দয়ানন্দ সৰস্বতী এজন ইণ্ডিয়ান ফিলচফাৰ আছিলে মনত ৰাখিব পাৰে ছ'চিয়েল লিডাৰ এণ্ড ফাউণ্ডাৰ অফ দ্য আৰ্য সমাজ ঠিক আছে আৰ্য সমাজৰ তেওঁ প্ৰতিষ্ঠাপক আছিলে আৰু তেওঁ এইটোৰ কাৰণেও বিখ্যাত ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ বুলি এটা তেওঁ কল দিছিলে বা এটা তেওঁ শ্লোগান দিছিলে এইটো মনত ৰাখিব পাৰে ইন 1876 চনত ঠিক আছে এইটো মনত ৰাখিব পাৰে এইটো কেতিয়াবা কুৱেশ্যন সুধিব পাৰে দয়ানন্দ সৰস্বতীয়ে দিছিলে এই শ্লোগানটো নেক্সট কুৱেশ্যন আছে আহক কুৱেশ্যন নম্বৰ 3 হ'ব এইটো হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল এম্পায়াৰ অফ ইণ্ডিয়া ইণ্ডিয়াৰ প্ৰথমজন ফিমেল এম্পায়াৰ কোন আছিলে তো যিখিনি অপশ্যন আছে তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ৰাজিয়া চুলতানা আছিলে তেওঁ দিল্লীতে শাসন কৰিছিলে তো বাপেকৰ ঠাইত তেওঁ দিল্লীৰ শাসনকৰ্তা আছিলে তেওঁৰ ওপৰত যদি অকণমান চাই she is notable for being the first female Muslim ruler of the Indian subcontinent আৰু তেওঁ ইলটুটমিছৰ জীয়ৰী আছিলে আৰু ৰাজিয়া চুলতানাই দিল্লী শাসন কৰিছিলে 1231 পৰা 1232 চনলৈকে এক বছৰ শাসন কৰিছিলে when her father was busy in Gwalior campaign ঠিক আছে এইটো মনত ৰাখি থ'ব পাৰে বা ইয়াৰ ওপৰত ইমান কুৱেশ্যন নাহে এইটোৱে মনত ৰাখিব যে ফাৰ্ষ্ট ফিমেল এম্পায়াৰ কোন আছিলে ৰাজিয়া চুলতানা নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 4 বন্দে মাতৰম অথৰ ইজ বন্দে মাতৰমটো কোনে লিখিছিলে এইটো হয়তো আপোনালোকে জানে একেবাৰে ইজি কুৱেশ্যন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ C বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে বন্দে মাতৰম কুৱেশ্যন নম্বৰ 5 when was the British capital of India shifted from Kolkata to Delhi ব্ৰিটিছৰ ফাৰ্ষ্ট কেপিটেল আছিলে কলকাতাত আৰু তাৰপিছত তেওঁলোকে দিল্লীলৈ শিফ্ট কৰিছিলে কেপিটেল তো কিমান চনত দিল্লীলৈ কেপিটেল শিফ্ট কৰিছিলে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ A 1911 চনত আৰু তাৰিখটো আছিলে ডিচেম্বৰ 12 তাৰিখ এইটো মনত ৰাখিব পাৰে কেতিয়াবা তাৰিখটো দিও সুধি দিব পাৰে আপোনাক জানুৱাৰী এটা ডেট দি দিলে ডিচেম্বৰ এটা ডেট দিলে তো ডিচেম্বৰ ডেটটো কাৰেক্ট হ'ব ডিচেম্বৰ 12 1911 চন মনত ৰাখি থ'ব নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 6 which of the following was recommendation of Hunter's Commission হাণ্টাৰ কমিশ্যন বিশেষকৈ ভাৰতৰ এখন বহুত ইম্পৰ্টেণ্ট কমিশ্যন হয় আৰু এইখন ইয়াৰ ভিতৰত কিহৰ লগত জড়িত আছে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ A ওমেন্স এডুকেশ্যন বাকীখিনি পঢ়ি চাব পাৰে বিশেষকৈ এইটো প্ৰাইমাৰী এডুকেশ্যনৰ লগতো জড়িত আছে কিন্তু ইয়াত প্ৰাইমাৰী এডুকেশ্যনটো দিয়া নাই চ' ওমেন এডুকেশ্যনৰ লগতে জড়িত আছে হাণ্টাৰ কমিশ্যন বিশেষকৈ প্ৰাইমাৰী এডুকেশ্যনৰ লগত বেছি জড়িত আছিলে তাৰ লগতে ওমেন এডুকেশ্যনৰ লগতো জড়িত আছে চ' ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ A হাণ্টাৰ কমিশ্যনৰ ওপৰত যদি চাই হাণ্টাৰ কমিশ্যন অফিচিয়েলি ন'ন এজ দ্য ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন তো এই কমিশ্যনখন বহুত ইম্পৰ্টেণ্ট হয় ইণ্ডিয়াৰ এডুকেশ্যন ছিষ্টেমত হাণ্টাৰ কমিশ্যনক ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন বুলিও জনা যায় আৰু কেতিয়া আহিছিলে ইন 1882 মনত ৰাখিব পাৰে ঠিক আছে তো নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 7 দ্য থিয়ৰী অফ ইকনমিক ড্ৰেইন of India during British
imperialism was propounded by অপশ্যন যিখিনি দিয়া আছে এম কে গান্ধী, জৱাহৰলাল নেহৰু, দাদাভাই নৌৰোজী, আৰ চি ডট। তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, দাদাভাই নৌৰোজী। তেওঁ ইকনমিক ড্ৰেইনৰ কনচেপ্টটো উলিয়াইছিলে যেতিয়া ব্ৰিটিছসকলে শাসন কৰি আছিলে। ইকনমিক ড্ৰেইনৰ কনচেপ্টটো হৈছে যে ভাৰতৰ যিখিনি সম্পত্তি আছে সেইখিনি বাহিৰলৈ গুচি যায়। এতিয়া হয়তো আপোনালোকে নামটো শুনিছে ব্ৰেইন ড্ৰেইন। ব্ৰেইন ড্ৰেইনৰ কথাটো শুনিছে। এতিয়াও বৰ্তমান ভাৰতত ব্ৰেইন ড্ৰেইন হৈ আছে, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ যিখিনি চোকা মানুহ আছে, যিখিনি বহুত বেছি ভাল মানুহ আছে, আপুনি হিউমেন ৰিচোৰ্চ বুলি ক'ব পাৰে, ভাল হিউমেন ৰিচোৰ্চখিনি বেলেগে লৈ গুচি যায়, বেলেগ দেশে বেছিকৈ পইচা দি লৈ গুচি যায়, সেইটোক ব্ৰেইন ড্ৰেইন বুলি কোৱা হয়। তো ইকনমিক ড্ৰেইনটো কি হয় যে ভাৰতৰ যিখিনি সম্পত্তি আছে সেইখিনি ব্ৰিটিছসকলে তেতিয়া লৈ গৈছিল, আৰু তেওঁ এই কনচেপ্টটো উলিয়াইছিলে, দাদাভাই নৌৰোজী এইটো উত্থাপন কৰিছিলে। তো ইয়াৰ ওপৰত চাব পাৰে দাদাভাই নৌৰোজী ৱৰ্ক ফ'কাছড অন দ্য ড্ৰেইন অফ ৱেল্থ ফ্ৰম ইণ্ডিয়া টু ইংলেণ্ড ডিউৰিং কলনিয়েল ৰুল অফ ব্ৰিটিছ ইন ইণ্ডিয়া। ঠিক আছে, তো এইখিনি অকণমান চাব পাৰে। মই ইয়াত অকণমান টপিক এটা লিখি দিছোঁ, আপোনালোকে যদি স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু তাৰপিছত পঢ়ি চাবও পাৰে বা পজ কৰি লৈ পেলাই পঢ়ি চাব পাৰে। ঠিক আছে, নেক্সট কুৱেশ্যন চাওঁ, কুৱেশ্যন নম্বৰ 8। হু এমংগেষ্ট দ্য ফলোয়িং ৱাজ ইনভলভ ইন দ্য আলিপুৰ বোম কেছ। আলিপুৰৰ যিটো বোম কেছ হৈছিলে ব্ৰিটিছে শাসন কৰি থকাৰ সময়ত, সেই তাৰ লগত জড়িত ব্যক্তিজন কোন আছিলে ইয়াৰ ভিতৰত? তো যিখিনি অপশ্যন দি আছে তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, যতীন দাস। ইয়াৰ ওপৰত অকণমান কণ্ট্ৰভাৰ্চি হ'ব পাৰে বা যদি চাৰ্চ কৰি চাই তেতিয়াহ'লে বেলেগ বেলেগ পাব পাৰে, কিন্তু ইয়াত কাৰেক্ট এনচাৰটো হ'ব যতীন দাস। ঠিক আছে, এইটোও আপুনি পাব পাৰে ক'ৰবাত চাৰ্চ কৰি চালে, কিন্তু কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, যতীন দাস। বহুত বেছিকৈ জড়িত আছিলে, বোম বনাবলৈ শিকোৱাৰ পৰা ধৰি লৈ বেছিকৈ জড়িত থকা ব্যক্তিজন হৈছে যতীন দাস। নেক্সট কুৱেশ্যন হৈছে আমাৰ কুৱেশ্যন নম্বৰ 9। হুইচ ওৱান অফ দ্য ফলোয়িং আপহিলছ টুক প্লেচ ইন বেংগল ইমিডিয়েটলি আফটাৰ দ্য ৰিভল্ট অফ 1857? তো 1857ত কি হৈছিলে আমি জানো, চিপাহী বিদ্ৰোহ হৈছিলে। আৰু চিপাহী বিদ্ৰোহৰ পিছতেই কিহে দেখা দিছিলে বা কেনেকুৱা ধৰণৰ এটা অসুবিধাৰ সন্মুখীন হৈছিলে, প্ৰব্লেম ক্ৰিয়েট হৈছিলে, সেইটো অপশ্যন নম্বৰ চিটো কাৰেক্ট। ইণ্ডিগ' ডিষ্টাৰ্বেঞ্চেছ হৈছিলে। ইণ্ডিগ' এক প্ৰকাৰ খেতি হয়, ব্ৰিটিছসকলে শাসন কৰি থকাৰ সময়তে এইটো খেতি কৰিছিলে আমাৰ খেতিয়কসকলে, আৰু সেই সময়তেই তেওঁলোকৰ মাজত এটা অসুবিধাৰ সন্মুখীন হৈছিলে 1859ত, যিটো 1857ত আমাৰ চিপাহী বিদ্ৰোহ হৈছিলে, তাৰ পিছতেই থোটা মোজা লাগিছিলে 1859ত। চ' এইটো ইম্পৰ্টেণ্ট হয়, কেতিয়াবা আহি যাব পাৰে। নেক্সট কুৱেশ্যনটো চাওঁ, কুৱেশ্যন নম্বৰ 10। দ্য টাইটেল পাঞ্জাৱ কেশৰী ৱাজ কনফাৰ্ড অন, কাৰ লগত জড়িত আছে পাঞ্জাৱ কেশৰী টাইটেলটো এইকেইটাৰ ভিতৰত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, লালা লাজপত ৰায়। তো লালা লাজপত ৰায়ৰ আপোনালোকে নামটো শুনিয়ে আছে, তেওঁৰ লগত জড়িত আছিলে পাঞ্জাৱ কেশৰী। ইয়াৰ ওপৰত যদি অকণমান চাওঁ আমি, লালা লাজপত ৰায় তেওঁ এজন ইণ্ডিয়ান ফ্ৰীডম ফাইটাৰ আছিলে, সকলোৱেতো জানেই, আৰু তেওঁ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টৰ লগত বহুত বেছিকৈ জড়িত আছিলে। বিশেষকৈ তেওঁক পাঞ্জাৱ কেশৰী বুলি জনা যায়। আৰু আমি যিকেইটা নাম শুনিছোঁ লাল, বাল আৰু পাল, তাৰ ভিতৰতো এই যিটো লাল আছে সেইটো লালা লাজপত ৰায়ৰ নাম হয়, আৰু বাল মানে বাল গংগাধৰ তিলক, আৰু পাল মানে হৈছে বিপিন চন্দ্ৰ পাল। ঠিক আছে, লাল, বাল, পাল বুলি এইকেইটা নাম শুনিছেই, মুখস্থ আগতে আমি সৰুতে কৰিবলৈ দিয়ে। নেক্সট কুৱেশ্যন চাওঁ, কুৱেশ্যন নম্বৰ 11। ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এমেণ্ডেড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন, ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ফাৰ্ষ্ট টাইমৰ কাৰণে এমেণ্ডমেণ্ট হৈছিলে বা সংশোধন হৈছিলে কিমান চনত? ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, 1951 চনত। কিহৰ কাৰণে সংশোধন কৰিছিলে তাৰ বিষয়ে যদি অকণমান চাই, ফৰ দ্য ৱেলফেয়াৰ অফ চিডুল কাষ্ট, ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাছ, তেওঁলোকক সুবিধা দিবৰ কাৰণে 1951 চনত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন সংশোধন কৰা হৈছিলে বা এমেণ্ডেড কৰা হৈছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, এইটো কুৱেশ্যন কিন্তু পলিটিটো আহিব পাৰে, এই কুৱেশ্যনটো পলিটিটো আহিব পাৰে দেই, ফাৰ্ষ্ট টাইমৰ কাৰণে কেতিয়া এমেণ্ড কৰা হৈছিলে বুলি। নেক্সট কুৱেশ্যনটো চাওঁ, কুৱেশ্যন নম্বৰ 12। হু এমং দ্য ফলোয়িং ৱাজ কল্ড ফাদাৰ অফ ইণ্ডিয়ান ৰিনেছাছ? ইণ্ডিয়াৰ ৰিনেছাছৰ ফাদাৰ বুলি কাক কোৱা হয়? যিখিনি অপশ্যন আছে তাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, ৰাজা ৰামমোহন ৰয়, তেওঁক ইণ্ডিয়াৰ ৰিনেছাছ বুলি জনা যায়। তেওঁৰ ওপৰত যদি অকণমান চাই তেতিয়াহ'লে তেওঁ 1772 চনত জন্ম হৈছিলে, বেংগলী ব্ৰাহ্মণ ফেমিলিত জন্ম হৈছিলে, আৰু ৰাজা ৰামমোহন ৰায় ইজ নোন এজ দ্য মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া এণ্ড ফাদাৰ অফ ইণ্ডিয়ান ৰিনেছাছ। কিহৰ কাৰণে? বিকজ হি কেম্পেইনড ফৰ এভলিউশ্যন অফ দ্য প্ৰেক্টিছ অফ সতী এণ্ড কাষ্ট ছিষ্টেম, যিটো আগতে সতী আৰু কাষ্ট ছিষ্টেম আছিলে নহয়, তাৰ বিপৰীতে তেওঁ মাত মাতিছিলে, এণ্ড ডিমাণ্ডেড প্ৰপাৰ্টি ৰাইটছ ফৰ ওমেন অলছ'। সেই সময়ত মহিলাসকল বহুত বেছি পিছপৰা আছিলে, আৰু তেওঁলোকৰ যিখিনি ডমিনেঞ্চ আছিলে সেইখিনিৰ অপজিটত তেওঁই মাত মাতিছিলে ফাৰ্ষ্ট। চ' তেওঁক মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলিও জনা যায় আৰু ফাদাৰ অফ ইণ্ডিয়ান ৰেনেছাছ বুলিও জনা যায়। যিটো সতী আৰু কাষ্ট ছিষ্টেম আছে সেইটোতো বহুত বেয়া ছিষ্টেম আছিলে, তো তেওঁ এইখিনি বন্ধ কৰাইছিলে হুলস্থুল কৰি মেলি। নেক্সট কুৱেশ্যন চাওঁ, কুৱেশ্যন নম্বৰ 13। মুছলিম লীগ ফাৰ্ষ্ট ডিমাণ্ডেড পাৰ্টিশ্যন অফ ইণ্ডিয়া ইন, মুছলিম লীগে
ইণ্ডিয়াৰ পাৰ্টিশ্যনটো ফাৰ্ষ্ট কেতিয়া ডিমাণ্ড কৰিছিলে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1940 1940 চনত ইয়াৰ ওপৰত যদি অকণমান চাই দ্য ৰিজলিউশ্যন ফৰ দ্য এষ্টাব্লিছমেণ্ট অফ এ ছেপাৰেট হোমলেণ্ড ফৰ দ্য মুছলিমছ অফ ব্ৰিটিছ ইণ্ডিয়া passed in an annual session of the All India Muslim League held in Lahore on March 1940 is a landmark document of Pakistan's history. Pakistaনৰ হিষ্ট্ৰীৰ কাৰণে এইটো বহুত বেছি লেখত ল'বলগীয়া দিন ঠিক আছে তো আহিব পাৰে কেতিয়াবা মুছলিম লীগে ফাৰ্ষ্ট টাইমৰ কাৰণে ইণ্ডিয়াৰ পাৰ্টিশ্যন কেতিয়া ডিমাণ্ড কৰিছিলে বা কেতিয়া উঠিছিলে এইটো তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব 1940 নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 14 Who among the following is known as the heroine of 1942 কুইট ইণ্ডিয়া মুভমেণ্ট 1942 চনৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ হিৰোইন বুলি কাক জনা যায় তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অৰুণা আছফ আলী এইটো মনত ৰাখিব বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো যদি তেওঁৰ বিষয়ে অকণমান চাই অৰুণা আছফ আলী was an Indian educator, political activist and publisher, an active participant in Indian independence movement. She widely remembered for hosting the Indian national flag at Gwalior Tonk Maidan, Bombay during Quit India movement in 1942. ব্ৰিটিছসকলে শাসন কৰি থাকোঁতে ফাৰ্ষ্ট টাইমৰ কাৰণে গোৱালিয়ৰত ব্ৰিটিছৰ শাসনকালতে ইণ্ডিয়ান ফ্লেগ হোষ্ট কৰা মহিলাগৰাকী আছিল অৰুণা আছফ আলী আৰু যদি আমি অসমত চাওঁ তেতিয়াহ'লে কনকলতা বৰুৱা তেওঁ ব্ৰিটিছৰ গুলীত নিহত হৈছিলে আৰু মোৰ ঘৰো গহপুৰতেই আমি সদায় এওঁলোকক লৈ গৌৰৱ কৰিম আপোনালোকে কেতিয়াবা গহপুৰলৈ আহিলে দেখিবই কনকলতা বৰুৱাৰ মুকুন্দ কাকতিৰ মূৰ্তি বনাই থোৱা আছে তো অসমত 1942 হোৱা কুইট ইণ্ডিয়া মুভমেণ্টৰ ফ্লেগ হোষ্ট কৰিছিলে কোনে কনকলতা বৰুৱাই আৰু ইণ্ডিয়ান লেভেলত যদি চাই তেতিয়াহ'লে অৰুণা আছফ আলী এইকেইটা মনত ৰাখিবলগীয়া কথা হয়তো জানিবও পাৰে হ'লেও মই ৰিপিট কৰি গৈছোঁ নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 15 দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট এ জইণ্ট ষ্টক কোম্পানী টু ট্ৰেড উইথ ইণ্ডিয়া ৱেৰ দ্য পৰ্টুগিজ নে ডাচ ফ্ৰেঞ্চ নে ডানিছ তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ পৰ্টুগিজ তো এইটো ব্ৰিটিছ অহাৰ আগত পৰ্টুগিজসকলে আছিলে ব্যৱসায় কৰি আছিলে নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 16 হোৱাট ইজ দ্য নাম্বাৰ অফ মেইন পুৰাণছ পুৰাণ কেইখন বা পুৰাণৰ সংখ্যা কিমানটা তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 18খন আমি জানোৱে 4 বেদ 18 পুৰাণ বুলি আমাক সৰুতে মনত ৰাখিবলৈ দিয়ে তো পুৰাণৰ সংখ্যা 18খন নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 17 দ্য গ্ৰীক এম্বেচাডৰ মেগাস্থেনিছ কেম ইন দ্য কোৰ্ট অফ তো ইয়াত যিখিনি অপশ্যন দি আছে অপশ্যন ডি টো কাৰেক্ট হ'ব চন্দ্ৰগুপ্ত মৌৰ্য তেওঁ ইণ্ডিকা নামৰ এখন গ্ৰন্থ লিখিছিলে য'ত চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা আছিলে যিখন হেৰাই গৈছিলে কিন্তু বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগৰ আমি ভিডিঅ'সমূহত এইখিনি কথা ডিছকাছ কৰিছিলোঁ নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 18 দ্য বুক ৰাজতৰংগিনী ৱাজ ৰিটেন বাই ৰাজতৰংগিনী কিতাপখন কোনে লিখা আহিব পাৰে কেতিয়াবা তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কালহানা ৰাজতৰংগিনীখন হৈছে এখন হিষ্টৰিকেল বুক আৰু এখন লিখিছিলে কালহানা ইন 1148 ঠিক আছে মনত ৰাখিব and is justifiable considered to be the best and most authentic work of its kind এখনক বহুত বেছি গুৰুত্ব দিয়া হয় সেই সময়ত হিষ্ট্ৰীৰ ওপৰত লিখা কিতাপসমূহৰ মাজত এখনক বহুত বেছি ইম্পৰ্টেণ্ট দিয়া হয় নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 19 দ্য হৰপ্পান চিভিলাইজেশ্যন ৱাজ ডিস্কভাৰ্ড ইন হৰপ্পাৰ যিটো চিভিলাইজেশ্যন আছে কিমান চনত আৱিষ্কাৰ কৰিছিলে তো ইয়াত আহিব পাৰে কোন কোন আছিলে জড়িত ইণ্ডিয়াৰ এজন ব্যক্তি আছিলে দয়াৰাম সাহানী মনত ৰখাব এইটো দয়াৰাম সাহানী আছিলে ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 1920 পৰা 21 কেতিয়াবা 1920 দিব পাৰে কেতিয়াবা 1921 দিব পাৰে বাট 1921 টো বেছি কাৰেক্ট 1921 ঠিক আছে নেক্সট কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 20 দ্য উপনিষদছ আৰ দ্য উপনিষদবিলাক কি হয় গ্ৰেট এপিক্স নে ষ্টৰী বুকছ নে চ'ৰ্চ অফ হিন্দু ফিলচফি নে ল বুকছ তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি উপনিষদবিলাক সাধাৰণতে হিন্দু ফিলচফিৰ কিছুমান গ্ৰন্থহে ঠিক আছে তো যদি ইয়াৰ ওপৰত চাই দ্য উপনিষদছ আৰ দ্য ফিলচফিকেল ৰিলিজিয়াছ টেক্সট অফ হিন্দুজিম হিন্দুজিমৰ এইবিলাক ৰিলিজিয়াছ টেক্সট হয় ফিলচফিকেল ৰিলিজিয়াছ টেক্সট হয় আৰু সনাতন ধৰ্মৰ মিনিঙত এটাৰ্নেল অৰ্ডাৰ বা এটাৰ্নেল পাথ বুলিও কোৱা হয় ঠিক আছে তো আমি আজি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত নেক্সট ইয়াৰ পিছত 4th পাৰ্টটো লৈ আহিম তাতো মই 20টা কুৱেশ্যন ডিছকাছ কৰিম যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি কিবা অসুবিধা পাইছে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাই দিব এনেই ডিছলাইকটো মাৰি যোৱাতকৈ যদি কিবা অসুবিধা পায় তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাই দিলে মই নেক্সট ইম্প্ৰুভ কৰিবলৈ অকণমান সুবিধা পাওঁ আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে যোনে এছআই এক্সাম প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকক শ্বেয়াৰ কৰিব পাৰে
ইয়াৰ লগতে আমি এই চেনেলটোত চিটেটৰ ওপৰত ডিছকাছ কৰি আছিলোঁ, বিশেষকৈ আছামিজ লেংগুৱেজৰ ওপৰত ডিছকাছ কৰি আছোঁ আৰু হায়াৰ ছেকেণ্ডেৰী ইকনমিক্সৰ কমপ্লিট কোৰ্চটো ইয়াত ডিছকাছ কৰিম। চ' যদি কোনোবা আছে তেওঁলোকক শ্বেয়াৰ কৰিব পাৰে বা আপোনালোকে প্লে'লিষ্ট এবাৰ চেক কৰি চাই ল'ব। ঠিক আছে, মই NCERT হিষ্ট্ৰীৰ ওপৰতো ক্লাছ কৰিছিলোঁ, ক্লাছ 6ৰ হিষ্ট্ৰীখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। লাহে লাহে মই তাৰ ওপৰতো ভিডিঅ' দি যাম। এছআই এক্সামটো 30 আগষ্টত হ'ব বুলি নটিচ ওলাইছে। চ' মই এছআই এক্সামৰ কাৰণে অকণমান আপোনালোকৰ সহায় হ'ব বুলি কেইটামান ভিডিঅ' বনাইছোঁ। তাৰপিছত আমি বাকীখিনি কণ্টিনিউ কৰিম। আপোনালোকে বহুতে কমেণ্ট কৰি আছে মেথছৰ ওপৰত ভিডিঅ' দিবলৈ, মই চেষ্টা কৰিম, আপোনালোকে চিন্তা কৰিব নালাগে। কাৰণ অকলে মই চেনেলটোত আছোঁ, 2-3জন মানুহ থকা হ'লে একেলগে আমি সুবিধা হ'লহেঁতেন এদিনত 2 বা 3টা ভিডিঅ' বনাবৰ কাৰণে। বৰ্তমান অকলে আছোঁ, এদিনত এটাই ভিডিঅ' বনাব পাৰি, তাতকৈ বেছি বনাব নোৱাৰি, কাৰণ ৰিচাৰ্চ কৰিবলগীয়া হয়, ভিডিঅ' এটা এনেই বনাইতো দিব নোৱাৰি আৰু। চ' লাহে লাহে মই ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰিম, চেনেলটোতো আৰু মানুহ জইন কৰিম। চ' ভাবোঁ আপোনালোকৰ সহায় সহযোগিতা হ'লে আমি সকলোৱে একেলগে আগবাঢ়ি যাব পাৰিম। ঠিক আছে, আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায়, ধন্যবাদ।